ওম শান্তি 22 আগষ্ট 2021 বৰ্ষ প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 7 মাৰ্চ 1988 বৰ্ষ। আজিৰ শীৰ্ষক বাক্য ভাগ্যৱান সন্তানসকলৰ শ্ৰেষ্ঠ ভাগ্যৰ তালিকা। আজি ভাগ্যবিধাতা বাপদাদাই নিজৰ ভাগ্যৱান সন্তানসকলক চাই আছে হওক। প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ ভাগ্য জগতৰ সাধাৰণ আত্মাসকলতকৈ অতি শ্ৰেষ্ঠ, কিয়নো প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মা কোটিৰ মাজত কোনোবা আৰু কোনোবাৰ মাজতো কোনোবা হয়। ক'ত 550 কোটি আত্মা আৰু ক'ত তোমালোক ব্ৰাহ্মণসকলৰ অকণমানি সংসাৰ। তেওঁলোকৰ তুলনাত কিমান কম সংখ্যক হোৱা। সেইবাবে অজ্ঞানী অবোধ আত্মাসকলৰ তুলনাত তোমালোক সকলো ব্ৰাহ্মণ শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। বাপদাদাই চাই আছে যে প্ৰত্যেক ব্ৰাহ্মণৰ মস্তকত ভাগ্যৰ ৰেখা বহুত স্পষ্ট তিলকৰ দৰে চিকমিকাই আছে। সদৰ জ্যোতিষীয়ে হাতৰ ৰেখা চাই, কিন্তু এয়া দিব্য ঈশ্বৰীয় ভাগ্যৰ ৰেখা প্ৰত্যেকৰে মস্তকত দেখা পোৱা যায়। যিমান শ্ৰেষ্ঠ ভাগ্য, সিমান ভাগ্যৱান সন্তানসকলৰ মস্তক সদায় অলৌকিক পোহৰেৰে চিকমিকাই থাকে। ভাগ্যৱান সন্তানসকলৰ আৰু কি লক্ষণ দেখা পোৱা যাব? সদায় মুখত ঈশ্বৰীয় আত্মিক মিচিকীয়া হাঁহি অনুভৱ হ'ব। ভাগ্যৱানৰ নয়ন অৰ্থাৎ দিব্য দৃষ্টিয়ে যিকোনো লোকৰ ক্ষেত্ৰত সদায় আনন্দৰ লহৰ উৎপন্ন কৰোৱাৰ নিমিত্ত হয়। যিয়ে দৃষ্টি প্ৰাপ্ত কৰিব, তেওঁ আত্মিক পিতাৰ পৰমাত্ম স্মৃতিৰ অনুভৱ কৰিব। ভাগ্যৱান আত্মাৰ সম্পৰ্কত প্ৰত্যেক আত্মাৰে পাতল অৰ্থাৎ লাইটৰ অনুভূতি হ'ব। ব্ৰাহ্মণ আত্মাসকলৰ মাজতো ক্ৰমানুসৰিতো অন্তলৈকে থাকিব, কিন্তু লক্ষণসমূহ ক্ৰমানুসৰি সকলো ভাগ্যৱান সন্তানৰে আছে, আগলৈ আৰু প্ৰত্যক্ষ হৈ গৈ থাকিব। এতিয়া অলপ সময়ক আগবাঢ়িবলৈ দিয়া। অলপ সময়ৰ ভিতৰত যেতিয়া অতি আৰু অন্ত দুয়োটাই অনুভৱ হ'ব, তেতিয়া চাৰিওফালে অবোধ আত্মাসকল সদৰ অৰ্থাৎ সীমিত বৈৰাগ্য বৃত্তিত আহিব আৰু তোমালোক ভাগ্যৱান আত্মাসকল বেহদৰ বৈৰাগ্য বৃত্তিৰ অনুভৱত থাকিবা। এতিয়াতো জগতৰ লোকসকলৰো বৈৰাগ্য নাই। যদি কম বেছি পৰিমাণে আখৰাও হয়, তেতিয়া আৰু বেছিকৈহে অমনোযোগিতাৰ নিৰ্যাত হৈ যায় যে এয়াতো হৈয়েই থাকে। কিন্তু যেতিয়া অতি আৰু অন্তৰ দৃশ্যাৱলী সন্মুখত আহিব, তেতিয়া স্বতঃ সদৰ বৈৰাগ্য বৃত্তি উৎপন্ন হ'ব আৰু অতি দুশ্চিন্তা হোৱাৰ কাৰণে সকলোৰে মনোযোগ এজন পিতাৰ ফালে যাব। সেই সময়ত সকলো আত্মাৰ অন্তৰৰ পৰা আৱাজ ওলাব যে সকলোৰে ৰচয়িতা, সকলোৰে পিতা এজনেই হয় আৰু বুদ্ধি অনেক ফালৰ পৰা আঁতৰি এজনৰ ফালে স্ৰোত হৈ যাব। এনেকুৱা সময়ত তোমালোক ভাগ্যৱান আত্মাসকলৰ বেহদৰ বৈৰাগ্য বৃত্তিৰ স্থিতি স্ৰোত আৰু নিৰন্তৰ হৈ যাব আৰু প্ৰত্যেকৰে মস্তকত ভাগ্যৰ ৰেখা স্পষ্টকৈ দেখা পোৱা যাব। এতিয়াও শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকলৰ বুদ্ধিত সদায় কি থাকে বাৰু? ভগৱান আৰু ভাগ্য। অমৃত বেলাৰ পৰা নিজৰ ভাগ্যৰ তালিকা উলিওৱা। ভাগ্যৱান সন্তানসকলক অমৃত বেলা স্বয়ং পিতাই উঠায়ো আৰু আহ্বানো কৰে।
যিসকল অতি স্নেহী সন্তান তেওঁলোকৰ অনুভৱ আছে যে শুবলৈ বিচাৰিলেও কোনোবাই শুবলৈ দিয়া নাই, কোনোবাই উঠাই আছে, মাতি আছে, এনেকুৱা অনুভৱ হয় নহয়। অমৃত বেলাৰ পৰা নিজৰ ভাগ্য চোৱা। ভক্তিত দেৱতাসকলক ভগৱান বুলি ভাবি ভক্তই ঘণ্টা উঠায় আৰু তোমালোকক ভগৱানে নিজে উঠায়। কিমান ভাগ্য! অমৃত বেলাৰ পৰা পিতাই সন্তানসকলৰ সেৱাধাৰী হৈ সেৱা কৰে আৰু আহ্বান কৰে, আহা পিতাৰ সমান স্থিতিৰ অনুভৱ কৰা, মোৰ লগত বহি যোৱা। পিতা ক'ত বহি আছে? উচ্চ স্থানত আৰু উচ্চ স্থিতিত। যেতিয়া পিতাৰ লগত বহি যাবা তেতিয়া স্থিতি কি হ'ব? পৰিশ্ৰম কিয় কৰা? লগত বহি যোৱা, তেতিয়া সংগৰ ৰং স্ৰোতঃ লাগি যাব। স্থান অনুসৰি স্থিতি স্ৰোতঃ হ'ব। যিদৰে মধুবনৰ স্থানলৈ আহিলে তেতিয়া স্থিতি কি হৈ যায়? যোগযুক্ত হ'বলগীয়া হয় নে যোগযুক্ত হৈয়েই থাকা? সেইবাবেতো ইয়াত বেছিকৈ থাকিবলৈ ইচ্ছা কৰা নহয় জানো? এতিয়া যদি সকলোকে কওঁ যে 15 দিন থাকি যোৱা, তেতিয়া আনন্দত নাচিবা নহয় জানো? গতিকে যিদৰে স্থানৰ স্থিতিৰ ওপৰত প্ৰভাৱ পৰে, সেইদৰে অমৃত বেলা হয় পৰম ধাম, নতুবা সূক্ষ্ম পতনলৈ গুচি যোৱা। পিতাৰ লগত বহি যোৱা। অমৃত বেলা শক্তিশালী হ'লে তেতিয়া গোটেই দিন স্ৰোতৰ সহায় পাবা। গতিকে নিজৰ ভাগ্যক স্মৃতিত ৰাখা। বাহ, মোৰ ভাগ্য! দিনচৰ্যাই ভগৱানৰ পৰা আৰম্ভ হয়। তাৰ পাছত নিজৰ ভাগ্য চোৱা। পিতা স্বয়ং শিক্ষক হৈ কিমান দূৰণিৰ দেশৰ পৰা তোমালোকক পঢ়াবলৈ আহে। জগতৰ লোকেতো ভগৱানৰ ওচৰত যাবলৈ যত্ন কৰে আৰু ভগৱান স্বয়ং তোমালোকৰ ওচৰত শিক্ষক হৈ পঢ়াবলৈ আহে। কিমান ভাগ্য! আৰু কিমান সময়ৰ পৰা সেৱাৰ দায়িত্ব পালন কৰি আছে। কেতিয়াবা এলাহ কৰে জানো? কেতিয়াবা অজুহাত উলিয়াই জানো যে আজি মূৰৰ বিষ, আজি ৰাতি শুৱা নাই? গতিকে যিদৰে পিতাই অথক সেৱাধাৰী হৈ সেৱা কৰে, গতিকে পিতাৰ সমান সন্তানসকলো অথক সেৱাধাৰী। নিজৰ দিনচৰ্যা চোৱা। কিমান শ্ৰেষ্ঠ ভাগ্য! পিতাই সদায় স্নেহী, অতি মৰমৰ সন্তানসকলক কয়, যিয়েই সেৱা নকৰা, লাগিলে লৌকিকেই হওক বা অলৌকিকেই হওক, পৰিয়ালতেই হওক বা সেৱা কেন্দ্ৰতেই হওক, যিয়েই কৰ্ম নকৰা কিয়, যিয়েই দায়িত্ব পালন নকৰা কিয়, কিন্তু সদায় এইটো অনুভৱ কৰিবা যে কৰাৱনহাৰে কৰাই আছে মোৰ, অৰ্থাৎ নিমিত্ত কৰণহাৰৰ দ্বাৰা মই সেৱা কৰাৰ বাবে নিমিত্ত হৈছো। কৰাৱনহাৰে কৰাই আছে। ইয়াতো অকলশৰীয়া নোহোৱা। কৰাৱনহাৰৰ ৰূপত পিতা কৰ্ম কৰাৰ সময়তো লগত আছে। তোমালোকতো কেৱল নিমিত্ত হোৱা। ভগৱান বিশেষ কৰাৱনহাৰ হয়। অকলে কৰাই বা কিয়? অকলে মই কৰোঁ এইটো ভাৱ যদি থাকে, তেন্তে এই মই ভাৱ মায়াৰ দুৱাৰ হয়। তেতিয়া কোৱা মায়া আহি গ'ল। যেতিয়া দুৱাৰ খুলিলা, মায়াইতো অপেক্ষা কৰি আছে আৰু তোমালোকে ভাল যোগাৰ কৰি দিলা, তেন্তে নাহিবনো কিয়? এয়াও নিজৰ ভাগ্য স্মৃতিত ৰাখা যে পিতাই কৰাৱনহাৰ হৈ প্ৰতিটো কৰ্ম কৰাই আছে। তেতিয়া বোজা অনুভৱ নহ'ব। বোজা মালিকৰ থাকে। যি সঙ্গী হয় তেওঁৰ ওপৰত বোজা নাথাকে। মালিক হৈ গ'লে তেতিয়া বোজা হৈ যায়। মই বালক হওঁ আৰু মালিক হৈছে পিতা। মালিকে মোৰ, অৰ্থাৎ বালকৰ দ্বাৰা কৰাই আছে। ডাঙৰ হৈ যোৱা, সেইবাবে ডাঙৰ দুখ আহি যায়। বালক হৈ মালিকৰ নিৰ্দেশনা অনুসৰি কৰা, এয়া কিমান ডাঙৰ ভাগ্য! প্ৰতিটো কৰ্মত পিতা দায়বদ্ধ হৈ বোজা মুক্ত কৰি উৰাই আছে।
হয় কি যেতিয়া কিবা সমস্যা আহে তেতিয়া কোৱা পিতা এতিয়া আপুনি জানে আৰু যেতিয়া সমস্যা সমাপ্ত হৈ যায় তেতিয়া মজগুল হৈ যোৱা কিন্তু এনেকুৱা কৰাই বা কিয় যাৰ বাবে সমস্যা আহে কৰাৱনহাৰ পিতাৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো কৰ্ম কৰি যোৱা তেতিয়া কৰ্মও শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠ কৰ্মৰ ফল সদায় আনন্দ সদায় পাতল ভাৱ ফৰিস্তা জীৱনৰ অনুভৱ কৰি থাকিবা ফৰিস্তা কৰ্মৰ সম্বন্ধত আহিব কিন্তু কৰ্মৰ বন্ধনত নাখাব আৰু পিতাৰ সম্বন্ধ কৰাৱনহাৰ হিচাপে আছে সেইবাবে নিমিত্ত ভাৱত কেতিয়াও মই ভাৱৰ অভিমান নাহে সদায় নম্ৰ হৈ নিৰ্মাণৰ কাৰ্য কৰিব তেন্তে কিমান ভাগ্য তোমালোকৰ আকৌ ব্ৰহ্মা ভোজন খুৱাই কোনে নামেই হৈছে ব্ৰহ্মা ভোজন ব্ৰহ্ম ভোজন নহয় ব্ৰহ্মা ভোজন গতিকে ব্ৰহ্মা যজ্ঞৰ সদা কালৰ ৰক্ষক প্ৰতিগৰাকী যজ্ঞ সন্তান বা ব্ৰহ্মা সন্তানৰ বাবে ব্ৰহ্মা পিতাৰ দ্বাৰা ব্ৰহ্মা ভোজন প্ৰাপ্ত হ'বই জগতৰ লোকেতো এনে কয় যে আমাকতো ভগৱানে খুৱাই আছে গম নাপায় যে ভগৱান কোন কিন্তু খুৱাই ভগৱানে কিন্তু ব্ৰাহ্মণ সন্তানসকলকতো পিতাইহে খুৱাই লাগিলে লৌকিক উপাৰ্জন কৰি হ'লেও পইচা জমা কৰে তাৰ পৰাই ভোজনৰ ব্যৱস্থাও কৰা কিন্তু প্ৰথমতে নিজৰ উপাৰ্জনো পিতাৰ ভাণ্ডাৰত দিয়া পিতাৰ ভাণ্ডাৰ ভোলানাথৰ ভাণ্ডাৰ হৈ যায় কেতিয়াও এইটো বিধিক পাহৰি নাযাবা নহ'লে ভাবিবা মই নিজেই উপাৰ্জন কৰোঁ নিজেই খাওঁ এনেটো নিমিত্ত হোৱা নিমিত্তৰ একো নাথাকে মই নিজৰ উপাৰ্জনেৰে খাওঁ এইটো সংকল্পও উদয় হ'ব নোৱাৰে যিহেতু নিমিত্ত হোৱা তেন্তে সকলো পিতাক হস্তান্তৰ কৰি দিলা তোমাৰ হৈ গ'ল মোৰ নহয় নিমিত্ত অৰ্থাৎ তোমাৰ আৰু গৃহস্থী অৰ্থাৎ মোৰ তোমালোক কোন হোৱা গৃহস্থীটো নোহোৱা নহয় ভগৱানে খুৱাই আছে ব্ৰহ্মা ভোজন পাই আছা ব্ৰাহ্মণ আত্মাসকলৰ এইটো নিচা স্ৰোত থাকেই আৰু পিতাই নিশ্চয়তা দিয়ে 21 জন্ম ব্ৰাহ্মণ আত্মা কেতিয়াও ভোকত থাকিব নোৱাৰে বহুত মৰমেৰে দাইল ৰুটি তৰকাৰী খুৱাব এইটো জন্মটো দাইল ৰুটি মৰমেৰে খাবা পৰিশ্ৰমেৰে নহয় সেইবাবে সদায় এইটো স্মৃতি ৰাখা যে অমৃত বেলাৰ পৰা কি কি ভাগ্য প্ৰাপ্ত কৰিছা গোটেই দিনচাৰ্যাৰ কথা ভাবা হোৱায়ো পিতাই নিচুকনি গীত গায় পিতাৰ কোলাত শুই যোৱা তেতিয়া ভাগৰ বেমাৰ সকলো পাহৰি যাবা আৰু তোমালোকে আৰাম কৰিবা কেৱল আহ্বান কৰা অ' ৰাম তেতিয়া আৰাম আহি যাব যদি অকলে হোৱা তেন্তে অন্য সংকল্প চলে পিতাৰ লগত স্মৃতিৰ কোলাত শুই যোৱা অমায়িক সন্তান মৰমৰ সন্তান নিচুকনি গীত শুনি শুনি শুই যোৱা দেখিবা কিমান অলৌকিক অনুভৱ হ'ব গতিকে অমৃত বেলাৰ পৰা ৰাতিলৈকে সকলো ভগৱানে কৰাই আছে চলাওঁতাই চলাই আছে সদায় এই ভাগ্যক স্মৃতিত ৰাখিবা প্ৰকট কৰা কোনো সদৰ নিচাও যেতিয়ালৈকে পান কৰা নহয় তেতিয়ালৈকে নিচা নালাগে এনেই কেৱল বটলত ৰাখিলে জানো নিচা লাগিব এয়াও বুদ্ধিত সমাহিত হয়তো আছে কিন্তু ব্যৱহাৰ কৰা স্মৃতিত অনা অৰ্থাৎ পান কৰা প্ৰকট কৰা ইয়াকে কোৱা হয় স্মৃতিস্বৰূপ হোৱা এনেকৈ কোৱা নাই যে বুদ্ধিত সমাহিত কৰি ৰাখা স্মৃতিস্বৰূপ হোৱা কিমান ভাগ্যৱান হোৱা নিতৌ নিজৰ ভাগ্যক স্মৃতিত ৰাখি সমৰ্থ হোৱা আৰু উৰি গৈ থাকা বুজিলা কি কৰিব লাগে ডবল বিদেশীসকলটো সদৰ নিচাৰ অনুভৱী হোৱা এতিয়া এই বেহুদৰ নিচা স্মৃতিত ৰাখা তেতিয়া সদায় ভাগ্যৰ শ্ৰেষ্ঠ ৰেখা মস্তকত মিচিকিয়াই থাকিব স্পষ্টকৈ দেখা পোৱা
যাব। এতিয়া কাৰোবাৰ সুপ্ত হৈ থকা দেখা যায়, কাৰোবাৰ স্পষ্ট ৰূপত দেখা যায়, কিন্তু সদায় স্মৃতিত থাকিলে তেতিয়া মস্তকত চিকমিকাই থাকিব, আনকো অনুভৱ কৰাই থাকিবা বাৰু। সদায় ভগৱান আৰু ভাগ্য এনেকুৱা স্মৃতিস্বৰূপ সমৰ্থ আত্মাসকলক সদায় প্ৰতিটো কৰ্মত কৰণহাৰ হৈ কৰ্ম কৰোতা শ্ৰেষ্ঠ আত্মাসকলক সদায় অমৃতবেলা পিতাৰ লগত উচ্চ স্থানত উচ্চ স্থিতিত স্থিত হৈ থাকোতা ভাগ্যৱান সন্তানসকলক সদায় নিজৰ মস্তকৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা আনক অনুভৱ কৰাওঁতা বিশেষ ব্ৰাহ্মণসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বিদায়ৰ সময়ত দাদী জানকী বোম্বাই তথা কুৰুক্ষেত্ৰৰ সেৱাত যাবৰ বাবে ছুটী লৈ আছে। মহাৰথীসকলৰ চৰণত সদায় সেৱাৰ চক্ৰটো আছেই। যলৈ যায় তত সেৱাৰ বাহিৰে আন একো নহয়, লাগিলে যি কাৰণতেই নোযোৱা কিয়, কিন্তু সেৱা সমাহিত হৈ আছে। প্ৰতিটো খোজত সেৱাৰ বাহিৰে আন একো নায়েই। যদি খোজকাঢ়িও যোৱা তেন্তে খোজকাঢ়ি যাওঁতেও সেৱা হয়। যদি ভোজনো খোৱা, কাৰোবাক মাতি খুওৱা হয়, স্নেহেৰে স্বীকাৰ কৰে, তেন্তে এয়াও সেৱা হৈ গ'ল। উঠোতে বহোতে চলোতে সেৱাই সেৱা। এনেকুৱা সেৱাধাৰী হোৱা। সেৱাৰ সুযোগ পোৱাটো ভাগ্যৰ চিন। ডাঙৰ চক্ৰৱৰ্তী হ'বলৈ গৈ আছা, গতিকে সেৱাৰ চক্ৰও ডাঙৰ। ভাল বাৰু। বৰদান: তমোগুণী বায়ুমণ্ডলত নিজৰ স্থিতি এক ৰস অচল কৰি ৰাখোতা মাষ্টৰ সৰ্বশক্তিমান হোৱা। বহলাই এনেদৰে কোৱা হৈছে: দিনে প্ৰতিদিনে পৰিস্থিতি অতি তমোপ্ৰধান হৈ যাব। বায়ুমণ্ডল আৰু বেয়াৰ ফালে ঢাল খাব। এনেকুৱা বায়ুমণ্ডলত কমল ফুলৰ সমান উপৰাম হৈ থকা। নিজৰ স্থিতি শত্ৰুপ্ৰধান কৰি তোলা। ইয়াৰ বাবে সিমানেই সাহস বা শক্তিৰ আৱশ্যকতা আছে। যেতিয়া এইটো বৰদান স্মৃতিত থাকে যে মই মাষ্টৰ সৰ্বশক্তিমান হওঁ, তেতিয়া প্ৰকৃতিৰ দ্বাৰাই হওক, লৌকিক সম্বন্ধৰ দ্বাৰা হওক বা দৈৱী পৰিয়ালৰ দ্বাৰাই হওক, যিয়েই পৰীক্ষা নাহক তাত সদায় একৰস অচল হৈ থাকিবা। শ্লোগান: বৰদাতা পিতাক নিজৰ সঁচা সংগী কৰি লোৱা, তেতিয়া বৰদানেৰে জুলুঙা ভৰপূৰ হৈ থাকিব। ওম শান্তি।